মোৰ ৰাইজক নমস্কাৰ জনাওঁ। এয়া মই এতিয়া বেংকত যাবৰ কাৰণে ওলাইছোঁ আৰু লগত আমাৰ যোৰহাট চন্দ্ৰপ্ৰভা হস্পিটেল চকুৰা হস্পিটেলত যাবৰ কাৰণে ওলাইছোঁ। তাৰ লগতে মানে আপোনালোকৰ লগত কথা পাতি যাওঁচোন বোলো। মানুহ বুজিছে, কোনকেইটা মানুহে ভাল নাপায় আপোনালোকে গম পায়েই নিশ্চয়। মানে কোনকেইটা মানুহ কেইটামান আছে, কেইটামান শ্ৰেণীৰ লোকক মানুহে ভাল নাপায়। কেনেকুৱা এটা হ'ল দাৰিদ্ৰ মানে দুখীয়া শ্ৰেণীৰ লোকক ভাল নাপায়। কিন্তু চবে জানি বুজি দুখীয়া হৈ নাহে, ভাগ্য যি লিখে সেইকাৰণে দুখীয়া হৈ আহে। সেইকাৰণে দুখীয়া শ্ৰেণীৰ মানুহক বহুত মানুহ নিন্দাই ভাল নাপায়। আৰু এই 2 নম্বৰত আছে আপোনাৰ 2 নম্বৰত আছে আপোনাৰ বেমাৰী লোকে যাতে মানে ডাঙৰ সকলো ওপৰত বোজ বনি থাকে। বেমাৰীও জানি বুজি মানুহৰ ভৰিটো বেমাৰ লোৱা নহয়। ঈশ্বৰৰ আৰু আপোনাৰ শয়তানৰ বেমাৰ নহয়, বাকী চবৰে বেমাৰ হয়। মানুহ জাতিয়ে বেমাৰ হ'বই আৰু সেইটো কথা। বেমাৰী লোকক ভাল নাপায়। আৰু 3 নম্বৰত হৈছে আপোনাৰ কুচিত দেখিব ভাল নোলোৱা মানুহ, যোনে দেখিব সৌন্দৰ্য নহয়, কলা মলা দেখিব ভাল নহয়, সেইকেইটা মানুহক মানুহে ভাল নাপায়। আৰু যদি নিজৰ আকৃতি দিব পাৰে তেতিয়া সকলোৱে নিজৰ আকৃতি দিব পৰা যাব। মানে কেনেকুৱা মানে নিজে কোনো জানি বুজি বেয়া হ'ব নিবিচাৰে, চবে ধুনীয়া হ'ব বিচাৰে। কিন্তু ঈশ্বৰে যিটো পঠিয়াই সেইটোতে সন্তুষ্ট হ'ব লাগে। সেইকাৰণে কাৰোবাক কুচিত হওক বা দেখিব ভাল নহয় সেইকেইটাকো মৰম চেনা দিব লাগে। কেলে তাতে জানি বুজি বেয়া হৈ নাহে, ঈশ্বৰে তাক চেহেৰাটো বা তেনেকুৱা বনাইছে। সেইকাৰণে কুচিতকো কিছুমান মানুহে ভাল নাপায়। 3 নম্বৰত হৈ গৈছে আপোনাৰ 4 নম্বৰত হৈ গ'ল আপোনাৰ কৰ্মহীন মানুহ, যোনকে কৰ্ম নকৰে, এলাই ঘেলাই বহি কোব খাব বিচাৰে। সেই কৰ্মহীন মানুহক অৱশ্যে সেইটো নিজৰ দায়িত্ব হয়, সেইটো ঈশ্বৰৰ কোনো তাত কথা নাই। নিজে যদি কৰ্ম কৰি খাব নোৱাৰে সেই তেনেকুৱা মানুহক কোনো ভাল নাপায়। কৰ্ম কৰিলেহে মানুহে ফল পায়, সেই কৰ্মৰ ফলতে মানুহে কিবা এটা কৰিব পাৰে। কৰ্মহীন মানুহক ঈশ্বৰেও ভাল নাপায়। সেইকাৰণে কৰ্মহীন মানুহ আৰু এলেহুৱা মানুহ জীৱনত উন্নতি নহয়। এই প্ৰকাৰৰ মানুহক বহুত মানুহে ভাল নাপায়। সেইকাৰণে মানুহ 2 প্ৰকাৰৰ মানুহক ভাল নাপায়, সেইটো মই ভাল কথা বাৰু, এলেহুৱা মানুহ আৰু কৰ্মহীন মানুহ। কিন্তু কুচিত বেমাৰী আৰু দুখীয়া শ্ৰেণীৰ লোক সেইকেইটা কোনো জানি বুজি নহয়, যাৰ ভাগ্যত যোনে ঈশ্বৰে লিখিছে তেনেকুৱাই হয় বাৰু। সেইকাৰণে বেমাৰ হ'লে মানুহক আলাহঠানি কৰিব নালাগে, পাহাৰ পক্ষত শুশ্ৰূষা কৰিব লাগে। আৰু আপোনাৰ কুচিত মানুহ নিজে বেয়া হৈ নাহে, ঈশ্বৰ তাৰ চেহেৰা তেনেকুৱা দিয়ে, সেইকাৰণে কুচিত। আৰু দুখীয়া কপালত যদি সুখ নাথাকে কোনো দুখ নাথাকিলে কোনো সুখ দিব নোৱাৰে, দুখে পাব। আৰু দুখীয়া কোনো জানি বুজি দুখীয়া হ'ব নিবিচাৰে। চবেই ভাবে কি মোৰ টকা সা সম্পত্তি গাড়ী মটৰ এচৰ আম থাকক, সেইটো সকলোৱে বিচাৰে। সেইকাৰণে এই 3 প্ৰকাৰ মানুহক ইমান নিন্দা চকুৰে সকলোকক যদি নাচাব, 2 প্ৰকাৰ মানুহক আমি নিন্দা চকুৰে চাব পাৰোঁ। কেলে সিহঁতে নিজে জানি বুজি কৰে, তেনেকুৱা এলেহুৱা আৰু কৰ্ম নকৰা মানুহ। সেয়ে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, আৰু তাৰ মাজত কিবা ভুল কৈছোঁ কমেণ্ট কৰি জনাব। আৰু ইয়াতে কৈ পেলাই মোৰ টপিকটো আজি সামৰণি মাৰিছোঁ। ইয়াতে বেংকত যাবৰ কাৰণে ওলাইছোঁ, ইয়াতে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ।